খবৰ আৰু আটাইতকৈ ডাঙৰ খবৰ সিংগাপুৰত জুবিন গাৰ্গৰ কিদৰে মৃত্যু হৈছিল সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ কি এনে এটা প্ৰশ্ন অসমৰ জনতাৰ মনত এতিয়াও আছে আৰু তাৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ আন এক তথ্য ফাদিল কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 10 ডিসেম্বৰৰ ভিতৰত জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এসআইটিৰ চাৰ্জশিট দাখিল কৰা হ'ব কিন্তু তাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কেবাটাও মহাবিস্ফোৰণ ঘটোৱা হৈছে আপুনি শুনি আচৰিত হ'ব জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি মদ খাবলৈ দিয়া হৈছিল জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি মদ খোৱা হৈছিল এই কথা আমি কোৱা নাই খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই কথা কোৱা হৈছে কেৱল মাত্ৰ ইমানে নহয় হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে খৰযন্ত্ৰ কৰি জুবিন গাৰ্গক মদ খোৱা হৈছিল আৰু খৰযন্ত্ৰকাৰী টাৰ্গেট আছিল কেৱল মাত্ৰ জুবিন গাৰ্গৰ ধন সম্পত্তি কাঢ়ি ল'ব বিচাৰিছিল এয়া আছিল জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম এটা কাৰণ এনে ধৰণে মহাবিস্ফোৰণ ঘটাইছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মহাবিস্ফোৰণৰ পিছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি লৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জুবিন গাৰ্গে মদ বেয়া পাইছিল জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি মদ খাবলৈ দিয়া হৈছিল সিংগাপুৰত মদ জুবিন গাৰ্গৰ পৰিচয় নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ খৰযন্ত্ৰ কৰি জুবিন গাৰ্গক মদ খোৱা হৈছিল মদ খাবলৈ বাধ্য কৰোৱা হৈছিল কোনে খৰযন্ত্ৰ কৰিছিল জুবিন গাৰ্গৰ বিৰুদ্ধে এটা লাখ টকীয়া প্ৰশ্ন টকা পইচা যাতে হস্তগত কৰিব পাৰে হেয়ে মদ খোৱা হৈছিল জুবিন গাৰ্গক এসআইটি ৰিপৰ্টত ওলাব বহু বিস্ফোৰক তথ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে জুবিন গাৰ্গক ভাল পাই যদি ভাল কাম কৰক সকলোৱে নাহৰপুলি ৰোগ জুবিন গাৰ্গৰ নামত কিন্তু জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ যি চাৰ্জশিট দাখিল কৰা হ'ব হিয়া 10 ডিসেম্বৰৰ পূৰ্বে দাখিল কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি জুবিন গাৰ্গৰ মৃত্যুৰ দুমাহ সম্পূৰ্ণ হ'ল আজি কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৃত্যুৰ প্ৰকৃত ৰহস্য এই পৰ্যন্ত জানিব পৰা নাই কোনেও ইতিমধ্যে এসআইটিয়ে জোৰদাৰভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে এসআইটিয়ে অহা 10 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু চাৰ্জশিট দাখিল কৰাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কেবাটাও মহাবিস্ফোৰণ ঘটোৱা হৈছে য'ত হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে খৰযন্ত্ৰকাৰীয়ে কেৱল মাত্ৰ জুবিন গাৰ্গৰ ধন সম্পত্তিক টাৰ্গেট কৰিয়ে এই ভয়ংকৰ খৰযন্ত্ৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল জুবিন গাৰ্গক খৰযন্ত্ৰ কৰি মদ খাবলৈ দিয়া হৈছিল জুবিন গাৰ্গে মদ বেয়া পাইছিল কিন্তু তাৰ উপৰিও জুবিন গাৰ্গক সেই কথা জানিও জুবিন গাৰ্গক মদ খাবলৈ বাধ্য কৰোৱা হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই কথা কোৱা হৈছে যিখন চাৰ্জশিট প্ৰকাশ পাব সেই চাৰ্জশিটত আৰু ভয়ংকৰ তথ্য ৰাইজে গম পাব এই মুহূৰ্তত পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি শুনাম কি কৈছে হিমন্ত বিশ্ব শৰ্মাই আজি দিনটো কাকতলীয়া সংযোগ বুলি কওঁ বা দৈবিক সংযোগ বুলি কওঁ যোৱা এসপ্তাহ আগতে আমি ভাৰত চৰকাৰলৈ 208 বিএনএছএছৰ অধীনত আমি চাৰ্জশিট প্ৰদানৰ আগতে ভাৰত চৰকাৰৰ অনুমোদন বিচাৰি আমি তথ্য পাতি ভাৰত চৰকাৰৰ হাতত জমা দিছিলোঁ 208 বিএনএছএছত লিখা আছে যে যদি কোনোবা ঘটনা বিদেশত সংঘটিত হয় ইণ্ডিয়াৰ বা ভাৰতৰ কোনো আদালতে এই গোচৰটো গ্ৰহণ নকৰিব যেতিয়ালৈকে তাত ভাৰত চৰকাৰে অনুমোদন নজনায় ইয়াৰ কাৰণ বৈদেশিক সম্পৰ্কৰ পৰা বিভিন্ন দৃষ্টিৰে ভাৰত চৰকাৰৰ প্ৰায়ৰ এপ্ৰুভেল নহ'লে এই গোচৰটো কেতিয়াও বিচাৰৰ বাবে যাব নোৱাৰে আমি তথ্য পাতিৰে সৈতে ভাৰত চৰকাৰক গোচৰটো চলাবৰ বাবে অনুমোদন বিচাৰি আমি লিখিছিলোঁ আৰু আজি জুবিনৰ জন্মদিনটোতে উপজা দিনটোতে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই ইয়াক অনুমোদন জনায় ৰাতিপুৱা তেখেতে মোক নিজে ফোন কৰি জনাইছিলে যে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই গোচৰটোত আমি অনুমোদন দিছোঁ আৰু বিয়লিলৈকে
আমাৰ অনুমোদন পত্ৰখনো আমালৈকে আহি পৰিছে এতিয়া আমাৰ সন্মুখত আইনৰ বাধা নাই বিভিন্নজনে কৈ আছিল ছিংগাপুৰত ঘটনা হৈছে অসম পুলিচে কেনেকৈ কেছ দিব বিভিন্ন ধৰণৰ যোৱা 2 মাহত প্ৰচাৰ চলোৱা হৈছিল কিন্তু আইন কোনেও পঢ়া নাছিল আইনৰ ধাৰা পঢ়া নাছিল খালি প্ৰত্যেকটো পৰ্যায়তে অদ্ভুত প্ৰশ্নবিলাক কৰি গৈছিল আজি তেওঁলোকে এটা ডাঙৰ উত্তৰ পালে 208 BNSS পঢ়িলে তেওঁলোকে নিজেও গম পালেহেঁতেন যে বিদেশত ঘটনা সংঘটিত হলেও স্বদেশত গোচৰ চলিব পাৰে মাত্ৰ এটা অনুমোদন লাগে দ্বিতীয়তে আমাৰ গোচৰৰ বা আমাৰ যেটো তদন্ত প্ৰক্ৰিয়াৰ ওপৰতো সন্দেহ প্ৰকাশ কৰা হৈছিল কিন্তু আজি ভাৰত চৰকাৰে আমাৰ তদন্ত প্ৰক্ৰিয়াটোত অনুমোদন জনালে যদি আমাৰ তদন্ত প্ৰক্ৰিয়াত ভুল থাকিলেহেঁতেন আমাক অনুমোদন নিদিলেহেঁতেন গোচৰটো চলাবৰ বাবে বিশেষকৈ ছিংগাপুৰ ভাৰতৰ মৈত্ৰী ৰাষ্ট্ৰ গতিকে বহুত সাৱধানতা অৱলম্বন কৰাৰ পিছতহে ভাৰত চৰকাৰে আমাক গোচৰটো চলাবলৈ অনুমোদন দিছে তাৰ মানে ভাৰত চৰকাৰৰ যেটো মানদণ্ড সেই মানদণ্ড আমি পূৰণ কৰিব পাৰিছো অনুমোদন পোৱাৰ পিছত আমাক 15 দিনৰ পৰা 17 দিন লাগিব 10 ডিসেম্বৰৰ আগতে আমি মই এটা টাৰ্গেট থৈছো 10 ডিসেম্বৰ আমি অসমত শহীদ দিৱস পালন কৰো তাৰ আগতে আমি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ চূড়ান্ত যেটো চৰকাৰে কৰিব পৰা পৰ্যায় অৰ্থাৎ চাৰ্জশিট দাখিল কৰা তাক আমি দাখিল কৰিম তাৰ পিছত মই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীৰ সৈতে আলোচনা কৰিম যে কেনেকৈ এই গোচৰ খৰতকীয়া কৰি ইয়াৰ প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিব পাৰোঁ আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে জুবিনক মদ খুওৱা হৈছিল আপোনালোকে চাৰ্জশিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিলে যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমানবাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা নাই জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল লৰাজনক ব্যৱহাৰ কৰিব পাৰে সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি একেবাৰে মিছা কথা ইনকুৱাৰীত পাব আপোনালোকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিল যাতে জুবিনৰ ধন সম্পত্তি আসামে লুণ্ঠন কৰিব পাৰে মদ জুবিনৰ পৰিচয় নাছিল জুবিনৰ পৰিচয় আছিল সংগীত জুবিনৰ পৰিচয় আছিল দুখিয়া নিৰশ্ৰয়জনৰ লগত থিয় হোৱা জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা গতিকে আমি মানুহক শিকাব খুজিছো যে নৱ প্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছো যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক জুবিনক দুখিয়াজনক সেৱা কৰি জীয়াই ৰাখক জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক জুবিনৰ গানেৰে জুবিনক জীয়াই ৰাখক জুবিনৰ সৃষ্টিৰে জুবিনক জীয়াই ৰাখক মদেৰে নহয় 18 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী গৰাকী প্ৰথম উপজা দিনটোত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয় আছিল আৰু মই ভাবো যে আমাৰ নৱ প্ৰজন্মই এনেকৈ ভাল কামেৰে মদৰ পানী ঢালি অমুক ঢালি এনেকে নহয় ভাল কামেৰে জুবিনক জীয়াই ৰাখিব নাহৰ ফুলেৰে বননি কৰিব ৰক্তদান কৰিব জুবিনে দুখিয়া মানুহৰ হৈ কাম কৰিছিল প্ৰত্যেক বছৰ পাৰাজনে এজন দুখিয়া ছাত্ৰ ছাত্ৰী দায়িত্ব ল'ব জুবিনে ৰোগীসকলৰ কাৰণে কাম কৰিছিল প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন কেন্সাৰ পেচেণ্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম জুবিনক ভাল কামেৰে জীয়াই ৰাখিব লাগে মই কেইবাটাও কাম কলো জুবিনে নাহৰ ভাল পাইছিলে নাহৰ পুলি ৰূপায়ণ কৰিব পাৰো জুবিনে দুখিয়া নিৰাশ্ৰয় ৰোগীৰ লগত থিয় হৈছিলে ব্লাড ডোনেশ্যন কৰিব পাৰো পৰাজনে কোনোবা কেন্সাৰ ৰোগীক আমি সহায় কৰিব পাৰো জুবিনে দুখিয়া মানুহক ভাল পাইছিলে কোনোবা দুখিয়া লৰাক আমি বৃত্তি দিব পাৰো এজন লৰাক আমি পঢ়াব পাৰো মই ভাবো যে জুবিনক আমি বহুত ভাল কামেৰে
জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰোঁ যিটো আৰম্ভ হৈছিলে সেইটো বন্ধ হ'ব লাগে আৰু যিটো আমি আসলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে মই ভাবো যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে জুবিনে ভাল পোৱা কামেৰে আপোনালোকে জানে যে বহুতৰ মনত এটা প্ৰশ্ন আছিলে যে ছিংগাপুৰত গোটেই ঘটনাটো সংঘটিত হৈছিল অসম আৰক্ষীয়ে কেনেকৈ ইয়াক তদন্ত কৰিব বা বহুত ক্ষেত্ৰত আপোনালোকে দুই এজন ৰাজনীতি কৰাৰ ব্যক্তিৰ বিবৃতিও শুনিছিলে যে অসম আৰক্ষীয়ে ছিংগাপুৰত যোৱা নাই অসম আৰক্ষীয়ে অমুক কৰা নাই তমুক কৰা নাই গতিকে ইয়াৰ গোচৰ কেনেকৈ চলিব মই তেতিয়া মাত মতা নাছিলোঁ কাৰণ তদন্ত চলি আছিলে ভাৰতীয় ন্যায় সংহিতা আৰু BNSS এটা ধাৰা আছে যাক 208 বুলি কয় 208 ধাৰা মতে আমি যদি তথ্য পাতি প্ৰমাণেৰে ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰোঁ যে এই গোচৰৰ তদন্ত আৰু ইয়াৰ বিচাৰ প্ৰক্ৰিয়া অসমত হ'ব পাৰে কাৰণ ঘটনাৰ আৰম্ভণি অসমৰ পৰাই হৈছিল তেতিয়াহ'লে ভাৰত চৰকাৰে এটা অনুমোদন দিব লাগে যাক চেংচন বুলি কয় যদি চেংচন দিয়ে গোচৰটো আমি তৰিব পাৰিম আৰু চেংচন নিদিলে আমি গোচৰটো কোৰ্টত লৈ যাব নোৱাৰোঁ আমাৰ SITয়ে যিখিনি তথ্য পাতি ইতিমধ্যে সংগ্ৰহ কৰিল সেই তথ্য পাতিৰে আমি ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰিছোঁ যে এই গোচৰৰ বিচাৰ অসমত হ'ব লাগে আৰু এই গোটেই ঘটনাৰ উৎস বা অৰিজিন ই অসমৰ পৰা আৰম্ভ হৈছে ভাৰত চৰকাৰে আমাৰ কাগজ পত্ৰ যোৱা 7 দিন ধৰি পৰীক্ষা কৰিছে আৰু গোটেই কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত আজি ৰাতিপুৱা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিজে ফাইলত চহী কৰি চেংচন অনুমোদন জনাইছে আৰু এক ডেৰ ঘণ্টা আগতে চেংচনৰ কপিও আমাৰ হাতত আহি পৰিছে জুবিনৰ উপজা দিনটোতে ন্যায় দিয়াৰ এটা বহুত ডাঙৰ বিশাল পদক্ষেপ আমি সফল হ'ব পাৰিলোঁ এতিয়া এই চেংচনৰ আধাৰত 15টা দিন বা 20টা দিন মোৰ মতেদি খুব বেছি 10 ডিচেম্বৰ তাৰ আগতেই আমাৰ SITয়ে আদালতত গোচৰ তৰিব আৰু 208 BNSSত আমাৰ অনুমোদন থকাৰ কাৰণে আদালতে আমাক ট্ৰায়েলতলৈকে যোৱালৈকে আমাক প্ৰশ্ন কৰিব নোৱাৰিব কাৰণ আমি যিটো আইনৰ ৰিকুৱাৰমেণ্ট বা প্ৰয়োজনীয়তা তাক আমি পূৰণ কৰিব পাৰিছোঁ